আমি তেখেতকো এজন পুণ্যাত্মা বুলি ভাবিছোঁ এতিয়া অসমৰ ৰাইজে যিটো মৰম দিছে যিখিনি শ্ৰদ্ধা কৰিছে সেইজনটো এজন পুণ্যাত্মা হ'বই লাগিব গতিকে জুবিন গাৰ্গ আমি উপলব্ধি কৰোঁ এজন পুণ্যাত্মা আছিলে আপোনালোকে জানে মই একেবাৰে এখন দুখীয়া ঘৰত জন্ম একেবাৰে ভিতৰুৱা এখন গাঁৱত জন্ম হয়তো ইয়াত এনেকুৱা এজন মানুহ নাই যিটো দুখত মই জীৱন পাৰ কৰিছিলোঁ তই কেতিয়া হতাশ নহবি আমি দুখীয়াহে এতিয়া ভাতৰহে দুখীয়া তইতো গান গাব পৰা তই ভকতসকলৰ পৰা আশীৰ্বাদ ল'বি ভগৱানৰ পৰা আশীৰ্বাদ ল'বি ভকতৰ বেছি গুৰুত্ব দিছিলে মোৰ আয়ে গাঁৱৰ মনীয়া মানুহ ঘৰে ঘৰে ধান বিচাৰি ফুৰা মানুহ আয়ে কৈছিলে তই ভকতসকলৰ আশীৰ্বাদ ল'বি তেতিয়া তই বহুত দূৰলৈ আগবাঢ়ি যাবি হে জয় ৰঘুৰনন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰনন্দন হে জয় ৰঘুৰনন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰনন্দন কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য ও মিলল মাৰি জয় ৰঘুৰনন্দন নিৰিমল ৰাঙা পদ পেখিলো তো ভাৰি জয় ৰঘুৰনন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰনন্দন গুৰুজনাৰ অমৰ সৃষ্টি অসমীয়া সংস্কৃতি বৰঘৰ নামঘৰত আসনস্থ হৈ থকা আমাৰ অতিকে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱসকল আইসকল আমাৰ লগতে বহি থকা অতিথি হিচাপে অহা আমাৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাবিদ বিদ্যানন্দ বৰকাকতিদেৱ আমাৰ অসমৰ জনপ্ৰিয় ছাত্ৰ নেতা আমাৰ অতিকে মৰমৰ মোৰ ককাইদেউ স্বৰূপ ভৰত হাজৰিকাদেৱ আমাৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাবিদ প্ৰাঞ্জল প্ৰতিম বৰা ডাঙৰীয়া লগতে এই ৰাস মহোৎসৱৰ লগত জড়িত আমাৰ অতিকে শ্ৰদ্ধাৰ আমাৰ ছাৰ ক্ষীৰোদ খনিকৰ ছাৰ আৰু লগতে আমাৰ অতিকে শ্ৰদ্ধাৰ অসমৰ দিহানামৰ সম্ৰাট মোৰ ভাতৃপ্ৰতিম বন্ধু মই ভাইটি বুলিয়ে কওঁ কমলা গগৈ ভাইটি লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা তথা এই চাৰেংবাসীৰ ভক্তপ্ৰাণ ৰাইজ আৰু লগতে আমাৰ অতিকে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ আমাৰ সন্মানীয় সাংবাদিক ভাই বন্ধুসকল এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ ভক্তিভৰা সেৱা জনাইছোঁ আজি এই চাৰিং অঞ্চলৰ কাৰণে আপোনাসৱৰ কাৰণে এটা আনন্দৰ দিন বুলি মই উপলব্ধি কৰিছিলোঁ কাৰণ আজি চাৰিং কলাকৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা এটি গীত বাণীবদ্ধ কৰা হৈছে এই ৰাসখনিৰ কাৰণে আৰু এই পবিত্ৰ নামঘৰৰ পৰাই গোটেই দেশ বিদেশে বিয়পিব এই গীতটো আমাৰ ইয়াৰ প্ৰবল আশা আৰু এটা কথা ক'বই লাগিব আজি জানি আমি সুখী হৈছোঁ প্ৰাঞ্জল কাকতি ভাইটিৰ লগত আমাৰ আচলতে বহুদিনৰ চিনাকি মই ইয়াতে আগতে অনুষ্ঠান কৰিবলৈ আহিছোঁ এই অঞ্চললৈ যদি কোনোবাৰ প্ৰথমবাৰৰ কাৰণে
মোক অনুষ্ঠান কৰিবলৈ মাতিছিলে সেয়া হ'ল প্ৰাঞ্জল কাকতি ভাইটি। কিন্তু প্ৰাঞ্জল কাকতি ভাইটিক মই জানো এজন ছাত্ৰ নেতা, শৰৎ ককাইদেৱে ক'ব নিচিনাকৈ এজন ছাত্ৰ নেতা বুলি জানো, এজন এংকৰ বুলি জানো, ভাল বক্তাৰ বুলি জানো, শিক্ষাবিদ বুলি জানো, কিন্তু গীতিকাৰ বুলি নাজানিছিলোঁ আচলতে। আজি আৰু এজন অসমত এজন গীতিকাৰ আৱিৰ্ভাৱ হ'ল বুলি মই ভাবিছোঁ। মানে গতিকে প্ৰাঞ্জলৰ কাৰণে এটা জোৰদাৰ হাততালি মাৰি দিলে ভাবৰ। আৰু প্ৰাঞ্জলৰ এই জয়যাত্ৰা সদায় অটুট ৰাখক, মই তাৰ বাবে অনুৰোধ জনাম প্ৰাঞ্জলক। আৰু ক'বলৈ মই বিচাৰিছোঁ মৰমৰ ভাইটি কমলা গগৈ কথা। তাৰ আগতে কৈছোঁ এই গীতটিৰ লগত জড়িত আমাৰ যিসকলে বাদ্য সংগত কৰিছে, যিসকলে পৰিচালনা কৰিছে গীতটিত, যিসকলে কণ্ঠদান কৰিছে, সেইসকলক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰা। আৰু লগতে কমলা গগৈৰ কথা কি ক'ম, আচলতে আমাৰ বুকুখন ডাঠ হৈ আহে। আমি যেতিয়া আপোনালোকে জানে আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বা বিভিন্ন দেশে বিদেশে গীত যেতিয়া পৰিৱেশন কৰি থাকোঁ, তেতিয়া আমাৰ চৰ্চা হয় গীতৰ কথা, বিয়ানাম, আইনাম, বনগীত, হৰিনাম, দিহানাম আদি। দিহানামৰ কথা, হৰিনামৰ কথা যদি কেতিয়াবা কোনোবাৰ অসমৰ কোনোবা প্ৰান্তত যদি বা দেশ বিদেশৰ কোনোবা প্ৰান্তত যদি কেতিয়াবা ওলায়, তেতিয়া আমাক হঠাতে কোনোবা এজনে সোধে, এই যে কমলা গগৈ বোলা মানুহজন যে বৰ ধুনীয়াকৈ দিহানাম গায়, আপোনালোকৰ ফালে নেকি বাৰু? তেতিয়া আমি কওঁ আমাৰ ফালে নহয়, আমাৰ একদম কাষতে বুলি কৈ দিওঁ। অলপমান দূৰ হ'লেও মই আমাৰ ওচৰতে মোৰে ভাতৃ প্ৰতিম বন্ধু এনেকৈ বুলি আমি চিনাকি দিওঁ। গতিকে কমলা গগৈৰ কাৰণে আমাৰ বুকুখন একদম ডাঠ হৈ আহে। গতিকে কমলা গগৈৰ কাৰণে একদম জোৰদাৰ হাততালি এটা মাৰি দিয়কচোন ৰাইজ, এই অঞ্চলৰ আমাৰ গৌৰৱ। আৰু শেষত কি ক'ম, আজি এই পবিত্ৰ নামঘৰত মোক প্ৰাঞ্জল কাকতি আৰু আমাৰ ৰাস মহোৎসৱৰ এই কলাকৃষ্টি কেন্দ্ৰই মোক আপোনালোকৰ আশীৰ্বাদ ল'বলৈ অকণমান সুবিধা দিলে। আৰু এই এটা কথা মই সদায় কওঁ, আজি যে মই এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হ'ব পাৰিছোঁ বা প্ৰাঞ্জলক সেই নেদেখাজনে মোক মাতিবলৈ পঠালে, ইয়াৰ সেই ভগৱন্তৰ কৃপা বুলি মই ভাবি লৈছোঁ। আপোনালোকে জানে মই একেবাৰে এখন দুখীয়া ঘৰত জন্ম, একেবাৰে ভিতৰুৱা এখন গাঁৱত জন্ম। হয়তো ইয়াত এনেকুৱা এজন মানুহ নাই যিটো দুখত মই জীৱন পাৰ কৰিছিলোঁ। মই ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিলোঁ, মোৰ মাৰ লগত মই ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিলোঁ। আৰু যেতিয়াৰ পৰা মই হালৰ মুঠিত ধৰিব পৰা হ'লোঁ, তেতিয়াৰ পৰা মই বেলেগৰ ঘৰত হালোৱা থাকি থাকি মই ডাঙৰ হৈছিলোঁ। আৰু এইটো পৰ্যায় পাম বুলি মই সেই সময়ত কেতিয়াও ভবা নাছিল। কিন্তু মোৰ মোৰ আইৰ লগত মই ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিলোঁ, সেইজনী আয়ে কিন্তু এদিন কৈছিলে, তই কেতিয়াও হতাশ নহ'বি, আমি দুখীয়াহে, এতিয়া ভাতৰহে দুখীয়া, তইতো গান গাব পৰা, তই ভকতসকলৰ পৰা আশীৰ্বাদ ল'বি, ভগৱানৰ পৰা আশীৰ্বাদ ল'বি। ভকতৰ বেছি গুৰুত্ব দিছিলে মোৰ আয়ে। গাঁৱৰ মনীয়া মানুহ, ঘৰে ঘৰে ধান বিচাৰি ফুৰা মানুহ, আয়ে কৈছিলে তই ভকতসকলৰ আশীৰ্বাদ ল'বি, তেতিয়া তই বহুত দূৰলৈ আগবাঢ়ি যাবি। আৰু সেই আৰ আশীৰ্বাদতে চাগে আজি আপোনালোকৰ মাজত মই থিয় হ'বলৈ সুবিধা পাইছোঁ। এই সুযোগতে মই আপোনালোকৰ পৰা হাতযোৰ কৰি আশীৰ্বাদ বিচাৰিছোঁ, যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই অসমৰ শিল্পী জগতখনত মই পুনৰ এখোজ দিব পাৰোঁ। আৰু খুব বেছি দীঘলীয়া নকৰোঁ। এতিয়া আচলতে গোটেই অসম আপোনালোকে সকলোৱে জানে শোকত ম্ৰিয়মান হৈ আছে, শোকস্তব্ধ হৈ আছে আমাৰ জনতা, কোটি কোটি জনতাৰ শোকত স্তব্ধ হৈ আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ কাৰণে। কাহানিও আমি ভবা নাছিলোঁ, কল্পনা কৰা নাছিলোঁ আমাৰ মৰমৰ শিল্পীজনে আমাক ইমান অকালতে এইখিনিতে এৰি থৈ যাব। এইকেইদিন আমাৰ কথা ক'বলৈ ভাষা নাথাকে, আৰু গান গাবলৈও মই গান গোৱা সময়তো মই গানবিলাক পাহৰি যাওঁ যেতিয়া তেওঁৰ কথা মনত পৰে। আমি তেখেতকো এজন পুণ্যাত্মা বুলি ভাবিছোঁ। এতিয়া অসমৰ ৰাইজে যিটো মৰম দিছে, যিখিনি শ্ৰদ্ধা কৰিছে, সেইজনটো এজন পুণ্যাত্মা হ'বই লাগিব। গতিকে জুবিন গাৰ্গ আমি উপলব্ধি কৰোঁ এজন পুণ্যাত্মা আছিলে। সেইজন পুণ্যাত্মাৰ কিন্তু অসমৰ ৰাইজে সান্নিধ্য পাইছিলে, আমিও আংশিকভাৱে হ'লেও আমি সান্নিধ্য পাইছিলোঁ তেখেতৰ, আমাৰ সৌভাগ্য আছিলে। কিন্তু সেই পুণ্যাত্মাজন
আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি এই বৰনামঘৰত উপস্থিত হৈ তেখেতৰো আমি চিৰশান্তি কামনা কৰিছোঁ। শেষত বেছি কথা নকওঁ আৰু মই আপোনালোকে জানে সকলোৱে মই গান গোৱা মানুহ, গান গাইহে ভাল পাওঁ। মই আচলতে মিটিঙত ভাষণ দিয়া মোৰ অভ্যাস নাই। আৰু ইমান ডাঙৰ এটা মোক দায়িত্ব দিছে প্ৰাঞ্জলহেঁতে বা কলাকৃষ্টি কেন্দ্ৰই ৰাস মহোৎসৱৰ। আচলতে এইটো মোৰ কাৰণে কোনোপধ্যে সম্ভৱ নাছিল, কিন্তু তেখেতলোকৰ অনুৰোধ মই উপেক্ষাও কৰিব নোৱাৰোঁ। ইয়াত গণ্যমান্য ব্যক্তিসকল আছে। এইখন চাৰিংগাঁৱে বোলে মোক কমলাই কোৱা মতে 7জন সাহিত্য সভাৰ সভাপতি জন্ম দিছে। আৰু ইয়াত মোৰ নিচিনা এজন মূৰ্খই এনেকুৱা এটা মহান কাম কৰাটো এটা বাতুলতা বুলি মই ভাবোঁ। গতিকে মই ভাষণ দিব নাজানো। ভাষণ কওঁতে কিবা কথা কওঁতে যদি ভুল ভ্ৰান্তি হৈছে তাৰ বাবে আপোনালোকে মই ক্ষমা কৰিব। আমি আপোনালোকে সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক। এই পবিত্ৰ নামঘৰৰ পৰা ময়ো আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকেও ভগৱন্তই কুশলে ৰাখক। আৰু এই গীতটিৰ লগত জড়িত সকলো কলাকুশলীয়ে যাতে আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখিব পাৰে। কমলা গগৈ তেওঁৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখক, ৰাখিছেই আৰু ৰাখক। ভগৱন্তই তেওঁ শক্তি দিয়ক, তাৰে কামনা কৰি মই মোৰ এতিয়া আমাৰ উন্মোচনী কামটো আগবঢ়াইছোঁ। আৰু উন্মোচনী গীতটো আপোনালোকে সকলোৱে জানিছে, আমাৰ অতিকে মৰমৰ এই ভাইটিটোৰ পেজৰ পৰাই দিছে, সুমিত শইকীয়াৰ পেজটোৰ পৰা দিছে। গতিকে সকলোৱে সংগ্ৰহ কৰিব। গীতটোৱে যাতে আমাৰ এই নামঘৰৰ পৰাই গোটেই পৃথিৱী অতিক্ৰম কৰে, তাৰে আমি আশা কৰিছোঁ। গতিকে সকলোকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা যাইছোঁ। হৰি ৰাম হৰি ৰাম হৰি 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 ৰাম 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 কৃষ্ণ কৃষ্ণ। মই দিছোঁ। গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।